এই মুহূৰ্তত তুমি কি ভাবি আছা? এই যে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিলা, সঁচাকৈ কোৱা, তুমি শান্তনে? তোমাৰ মনটো একেবাৰে ৰখাব পৰা নাই নেকি? কথা কিছুমান ঘনাই মনলৈ আহি আছে? কোৱা। অথবা এনেকুৱা হৈছে নেকি, একেটা কথাই বাৰে বাৰে তুমি ভাবি আছা, একেটা চিটুৱেশ্যন কল্পনাত আহি গৈছে? এনেকুৱা হৈছে নেকি? যদি এইটো মোৰ ভুল হয়, যদি মই কেনেবাকৈ বিফল হওঁ, তেতিয়া কি হ'ব? যদি মানুহে মোক জাজ কৰে, মই কি কৰিম? তুমি জানানে, তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা মানুহ নহয়, তোমাৰ নিজৰ মন। সেইকাৰণেই কৈছোঁ, এটা সৰু কাহিনী কৈছোঁ। এজনী ছোৱালী, নামটো বাদ দিয়া, হয়তো এইটো তোমাৰো কাহিনী হ'ব পাৰে, অলপ ৰিলেট কৰিবা। ছোৱালীজনী খুবেই বুদ্ধিমান, হাৰ্ড ৱৰ্কিং, কিন্তু সমস্যা এটাই আছিল, তেওঁ অতিমাত্ৰা চিন্তা কৰে। পিছদিনা কিবা এটা গুৰুত্বপূৰ্ণ কাম থাকিলেই শুব নোৱাৰে। ইণ্টাৰভিউ, পৰীক্ষা যিয়েই নাথাকক, আগনিশা শুব নোৱাৰে। তুমিও চাগে নোৱাৰা। মনলৈ এনেকুৱা কিছুমান প্ৰশ্ন আহি থাকে, যদি মই এনচাৰ ভালদৰে দিব নোৱাৰোঁ, যদি ইণ্টাৰভিউৰে মোক ৰিজেক্ট কৰে, তেতিয়া কি হ'ব? ইণ্টাৰভিউ দিবলৈ ছোৱালীজনী গ'ল, সকলো ঠিকেই আছিল, কিন্তু নাৰ্ভাছ হৈ দুই এটা ভুল কৰি পেলালে, ৰিজেক্ট। আৰু তাৰপিছত ঘৰলৈ অহাৰ পিছত মাকে সুধিলে, চোৱাচোন, মাকে সকলোকে সোধে, কি হ'ল মাইনা, কি হ'ল বাবা? আৰু ছোৱালীজনীয়ে ক'লে, মই ভালেই কৰিব পাৰিলোঁ হৈ নে নোৱাৰিলোঁ, মই ধৰিবই নোৱাৰিলোঁ। মনৰ ভিতৰত তেওঁ নিজকে কৈ থাকে, মই চাগে কেতিয়াও সফল হ'ব নোৱাৰিম। মোৰ সমস্যা এইটোৱেই। বেছিকৈ চিন্তা কৰা মানুহবোৰৰ কি হয় জানা? বেছি চিন্তাই তেওঁলোকক পৰাজিত মুঠেই নকৰে। তেওঁলোকে চেষ্টা কৰাৰ আগেই হাৰ মানি ল'বলৈ বাধ্য। তেওঁলোকে কোনো কাম আৰম্ভ কৰাৰ পূৰ্বেই পৰাজিত হোৱাৰ কথাটো ভাবি ভাবি নিজকে পৰাজয়ৰ পিনে লৈ যায়। এই ছোৱালীজনীৰ ক্ষেত্ৰতো সেইটোৱেই হৈছে। গতিকে এনেকুৱা বহু ল'ৰা ছোৱালী, তুমিও হয়তো জানা বা তোমাৰো এনেকুৱা হৈছে, দিনে দিনে তেওঁ প্ৰতিটো কথাত, প্ৰতিটো ডিচিশ্যনত ভয় কৰিবলৈ লয়। এক অহেতুক ভয়। কাৰোবালৈ এটা মেছেজ পঠিয়াব লাগে, 10 বাৰ পঢ়ে, ৰিপ্লাই আহে নে নাই বাৰে বাৰে মোবাইলটো পৰীক্ষা কৰি থাকে। মানুহে কি ভাবিব সদায় চিন্তা কৰে। সেইকাৰণেই কৈছোঁ, এইটো কেৱল চিন্তা নহয়, এইটো তোমাৰ চেল্ফ ডিষ্ট্ৰাকশ্যন। নিজকে এনেকৈ ধ্বংস কৰি আছা। নিশা 2টা বজাত ফোন লৈ ছোৱালীজনী বহি থাকে। কিয় বহে? ছ'চিয়েল মিডিয়া স্ক্ৰল কৰে, টোপনি অহা নাই, কথা কিছুমান মনলৈ আহি আছে, আৰু ছ'চিয়েল মিডিয়া চাই চাই নিজকে আনৰ লগত কম্পেয়াৰ কৰে। সকলো মানুহ পৃথিৱীৰ আগবাঢ়ি গৈছে, কিন্তু মই ইয়াতেই ৰৈ গৈছোঁ। সৰ সৰকৈ কেতিয়াবা চকু পানী ওলাই আহে, কিন্তু কাকো শ্বেয়াৰ নকৰে, কৰিব নোৱাৰে। সেইটোতো ভয়। অভাৰ থিংকিং মানে তুমি বাস্তৱত নহয়, তুমি নিজৰ ভয়ত জীৱন চলাই আছা বা চলাই থাকা। সেইকাৰণেই কৈছোঁ, এদিন এনেকৈ চিন্তা কৰি একেবাৰে ক্লান্ত হৈ যাবা তুমি। আৰু আমাৰ ছোৱালীজনী, তাইও ক্লান্ত হৈ নিজকে ক'লে, মই এইদৰে আৰু থাকিব নোৱাৰোঁ। সিদিনাই তেওঁ এটা মন্দিৰলৈ গ'ল। নীৰৱে বহি মন্দিৰত একো ভবা নাই, বহি আছে কেৱল। প্ৰথমবাৰৰ বাবে মনলৈ একো ভাৱ অনা নাই, চিন্তা কৰা নাই, বহি আছে, জাষ্ট বহি আছে। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কি কৈছিল জানা? যোগস্থঃ কুৰু কৰ্মাণি, অৰ্থাৎ মন শান্ত কৰি কাম কৰা, ফলৰ চিন্তা নকৰিবা। কিয় জানা? তুমি এতিয়া কি কৰি আছা? ভিডিঅ'টো চাই আছা। কামৰ আগতে ফলাফলৰ ভয় কিয় কৰা তুমি? আৰম্ভণিৰ পূৰ্বেই শেষৰ চিন্তা কিয় মনলৈ আনা? তুমি আৰম্ভই কৰিব পৰা নাই। এইটোৱেই তোমাক খাই মাৰিছে, এইটোৱেই তোমাক স্তব্ধ কৰি তুলিছে। যেতিয়া তুমি ফল এৰি দিয়া, তেতিয়া তুমি ভয়ৰ পৰা মুক্ত হৈ যোৱা। যি হ'বলগীয়া আছে হ'বই,
যি হ'ব ভালেই হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই মোৰ কৰণীয় কৰ্ম কৰিছোঁ, মোৰ কালৈকো ভয় নাই, মই মোৰ কৰ্মৰ প্ৰতি সৎ, বাকী সকলো ভগৱানৰ হাতত। এনেকৈ যেতিয়া তেওঁ ভাবিলে, আমাৰ ছোৱালীজনীয়ে এটা নিয়ম কৰি ল'লে, তুমিও কৰি ল'বা। তাই নিজকে ক'লে, মই চেষ্টা কৰিম, ফলাফল ভগৱানৰ হাতত এৰি দিম, যি হয় দেখা যাব। আৰু ক্ৰমাৎ তেওঁৰ মন শান্ত হ'বলৈ ধৰিলে, আত্মবিশ্বাস ক্ৰমাৎ লগ দিবলৈ ল'লে আৰু জীৱন আগুৱাই যাব ধৰিলে। সেইকাৰণেই কৈছোঁ, আজি এই কথাটো মনত ৰাখিবা। মই এতিয়া সকলো কণ্ট্ৰল কৰিব নোৱাৰোঁ, নিজকে কোৱা, কিন্তু মই নিজৰ মনটো কণ্ট্ৰল কৰিব পাৰোঁ, ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। মনত ৰাখা। এই অভাৰ থিংকিঙে তোমাক কেতিয়াও সফল হ'ব নিদিয়ে। একশ্যন আৰু ফেইথ যিয়ে তোমাক আগবঢ়াই নিব। একশ্যন মানে তোমাৰ কৰ্ম কৰ্তব্য, আৰু ফেইথ সেই বিশ্বাস ভগৱানৰ ওপৰত থাকিব লাগিব। আজি ঠিক কথা কৈছোঁ, অধিক চিন্তাই জীৱন নষ্ট কৰে, আৰু ভগৱানৰ ওপৰত বিশ্বাসে জীৱনটো গঢ় দিয়ে। ভগৱানক বিশ্বাস কৰা যদি, আজি ইমানখিনিলৈ যদি কথাখিনি শুনিলা, তুমি অধিক চিন্তা কৰা মানুহ, এইটো সময় ষ্টপ কৰাৰ, ষ্টপ থিংকিং। তুমি আজি কোৱা, মই বিশ্বাস কৰিছোঁ, ছাবস্ক্ৰাইব কৰা, ফ'ল' কৰা, যি কৰা কৰা। আজিৰে পৰা তোমাৰ শান্ত মনেই তোমাৰ সফল জীৱনৰ আৰম্ভণি কৰিব। লেটছ ষ্টাৰ্ট টুগেডাৰ। আহক, আহা, আমি একেলগে অভাৰ থিংকিঙক এতিয়াৰ পৰাই বিসৰ্জন দিওঁ। সকলো একেলগে ভালে থাকোঁ। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।